শিৱসাগৰৰ নৱনিৰ্মিত 4-লেনযুক্ত পথ সংযোগী নামদাং শিলৰহাটত অঘটন। মাজতে ভাগিল শিৱসাগৰ আৰু গৌৰীসাগৰ সংযোগী নামদাং নদীৰ ওপৰত নিৰ্মাণ কৰা নতুন দলং। 5 বছৰ আগে GDCL কোম্পানীয়ে নিৰ্মাণ কৰিছিল দলংখন। ইতিমধ্যে কাম এৰিছে GDCL কোম্পানীয়ে। কথা নিশ্চয় মন কৰিছে, মানে প্ৰায় 1 ঘণ্টামান হৈছে এতিয়া, 45 মিনিট 1 ঘণ্টাৰ আগতে আমাৰ নামদাং শিলহাগৰ পৰা 100 মিটাৰ নিলগত যিটো মানে পথ নিৰ্মাণ হৈ আছে, 4-লেনযুক্ত পথ, ইয়াত যিখন দলং বনোৱা হৈছিল এই দলংখন ভাগি পৰি থাকিল। এতিয়া আমাৰ মূল কথা হৈ গ'ল কি, 3 বছৰত এখন দলং ভাগিব পাৰে জানো? যদি দলংখন ভালকৈ বনাইছিলে তেতিয়াহ'লে কিয় ভাগিলে, এই কথাটোৱে আমি জানিব বিচাৰিছোঁ। এই দলংখনত পূৰ্বতে যেতিয়া যিটো প্ৰতিষ্ঠানে নিৰ্মাণ কৰিছিলে, সেই নিৰ্মাণ কৰা প্ৰতিষ্ঠানটো আছিলে অক্ষয় কোম্পানী। অক্ষয় কোম্পানী যিবিলাক বিষয়ববীয়া আছিলে, এই বিষয়ববীয়াসকলক আমি স্থানীয় হিচাপে অৱগত কৰিছিলোঁ যে দলংখনৰ কামটো সম্পূৰ্ণৰূপে ভালকৈ কৰক, স্থানীয় হিচাপে আমাৰ দাবী আছিল। কিন্তু আজি এই কামটো সম্পূৰ্ণ বিসংগতিৰ বাবে আজি দলংখন ভাগি পৰি থাকিলে। গাড়ী নচলোতে এটা পথ মানে সম্পূৰ্ণৰূপে মুকলি কৰি নিদিয়াৰ আগতে এখন দলং ভাগি পৰি যোৱাটো কিমান মানে এটা হাস্যকৰ কথা। গতিকে আমি আমাৰ শিৱসাগৰ জিলা প্ৰশাসনক এটা কথা দাবী জনাব বিচাৰিছোঁ, পূৰ্বতে যিখিনি কোম্পানী আছিলে সেইখিনিতো পলাই গ'লে টকা পইচা মাৰি, আৰু এতিয়া বৰ্তমান যিটো কোম্পানীয়ে এই NSDCL-ৰ আণ্ডাৰত GDCL প্ৰতিষ্ঠানসমূহে কাম কৰি আছে, এইসকলক নাকি লগাব লাগে। কাৰণ কেলে আজিৰ পৰা প্ৰায় 1 বছৰমানৰ আগতে এই দলংখনৰ পৰা প্ৰায় 200 মিটাৰ নিলগত আমাৰ গাঁৱৰে নিবাসী জিতুল দাসৰ পুত্ৰ 11 বছৰীয়া শিশু মানে আপোনাৰ সত্যজিৎ দাসৰ মৃত্যু হৈছে। গতিকে এই মৃত্যু হোৱাৰ মূল মানে দোষী সম্পূৰ্ণৰূপে NSDCL-ৰ এই প্ৰতিষ্ঠানসমূহ। এই প্ৰতিষ্ঠানসমূহৰ বিসংগতিৰ বাবে আমাৰ 4-লেনযুক্ত গাৰ্ডৱাল খহি আৰু মানে সত্যজিৎ দাসৰ মৃত্যু হৈছিল। এই কথাটো অসমৰ ৰাইজে সম্পূৰ্ণৰূপে জানে। গতিকে মই পুনৰবাৰ আমাৰ শিৱসাগৰ জিলা প্ৰশাসনক এটাই দাবী জনাব বিচাৰিছোঁ যে শিৱসাগৰ জিলাত মানে ডিমৌৰ পৰা জাজিলৈকে যিখিনি কাম চলি আছে বৰ্তমান 4-লেন কোম্পানীৰ কাম, এই কামসমূহত সম্পূৰ্ণৰূপে তদাৰক কৰিব লাগে আৰু ইয়াৰ যিসমূহ প্ৰতিষ্ঠানৰ বিষয়ববীয়া আছে এই বিষয়ববীয়াসমূহক নাকি লগাব লাগে। শিৱসাগৰৰ পৰা মুছাবিল আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী, কটাবাৰী, গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।